যিটো মোমবাতি জ্বলাই তেওঁলোকে যিটো গৰু সমদল কৰিলে সেইটো বৰ মৰম লগা আৰু ভাল লগা এটা প্ৰতিবাদ। কাৰণ ইয়াত কোনো ধৰণৰ হিংসামূলক কোনো ধৰণৰ কথা নাই। অতি শান্তিপূৰ্ণভাৱে ৰাইজে নিজৰ শক্তিটো দেখুৱাই প্ৰদৰ্শনী হয়, তাৰ উপৰি তেওঁলোকে যিটো বস্তু বিচাৰিছে সেই কথাষাৰো সাব্যস্ত হয়। গতিকে তেওঁলোকৰ এই গোটেই ৰাইজৰ যিখিনি তেওঁলোকে যি অংশগ্ৰহণ কৰিলে যিসকল ৰাইজে প্ৰত্যেকে নিজৰ নিজৰ জীৱনত ব্যস্ত, তাৰ মাজতে তেওঁলোকে সময় উলিয়াই আহিছে। গতিকে তাৰ বাবে মই জুবিন গাৰ্গৰ হৈ তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ক্লাব ত্ৰিভুৱাৰ ক্লাবে যি আগধৰি তেওঁলোকে আজি ইমান সুন্দৰ এটা অনুষ্ঠান কৰিলে আৰু ইমান মানে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো হৈ গ'ল, তাৰ শলাগ লৈছোঁ মই। আৰু ইয়াৰে এটা সৰু অংশ হ'বলৈ পাই মই নথৈ আনন্দিত, তেওঁলোকৰ ওচৰত কৃতজ্ঞ যে এই আমাক ভাল পোৱা ৰাইজৰ সন্মুখত থিয় হোৱা এটা সুযোগ তেওঁলোকে দিলে। মই বিচাৰোঁ যে এই কণ্ঠ আজি এই যি মানুহৰ মনত যি আজি আবেগৰ যিটো এটা খুব হেৰি দিছে সেইটো যেন সুতত পৰিণত হয়, কেৱল ধৰি হৈ থাকি নাযায়, সেইটোৱে মোৰ ৰাইজৰ ওচৰত অনুৰোধ। আৰু এই আমি কেইদিনমান পিছত যে ভাগৰি যাওঁ, আমনি লাগে, এনেকুৱা ধৰণৰ কথা একো নহয়। গতিকে নিজৰ যিখিনি এনাৰ্জিখিনি বচাই তেওঁলোকে চলি থাকক। কাৰণ যিদিনাখন পৰ্যন্ত ন্যায় প্ৰক্ৰিয়াটো সুন্দৰভাৱে পাৰ হৈ নাযায় আমি মাত মাতি থাকিব লাগিব। আমাক বিচলিত কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰা হ'ব। আমি যাতে বিচলিত নহওঁ, বিভ্ৰান্ত নহওঁ, সেই প্ৰণালী লৈ যেন সকলোৱে আগবাঢ়ি আহে। আমি সেই সৰ্বসাধাৰণ মানুহে ন্যায় দাবীয়ে কৰিব পাৰিম, কাৰণ আইন প্ৰশাসন আমাৰ হাতত নাই। গতিকে আমিও দাবীয়ে কৰিব পাৰিম, কিন্তু আমাৰ সেই চকু থাকিব যে এই ন্যায় প্ৰক্ৰিয়া সুন্দৰভাৱে পাৰ হৈছে নে নাই, কোনো যাতে পক্ষপাত হোৱা নাই কাকো লৈ, সেই কথাও আমি লক্ষ্য ৰাখিম। বৃহত্তৰ আমৰঙ্গা বৰিয়াত নাগৰিক মঞ্চৰ উদ্যোগত আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। এটা মানে আমি আজিৰ অনুষ্ঠানটোত প্ৰতিবাদী বুলি নকওঁ, কাৰণ আজি অনুষ্ঠানটোত আমাৰ মানে মহান শিল্পীগৰাকীৰ মানে তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিব বিচৰা হৈছে। আৰু তাত ইয়াত আমাৰ প্ৰতিবাদী একচুৱেলি আজি কোনো হেৰি নাই, এজেণ্ডা নাই। কিন্তু আমাৰ যিজন সত্তা, আমাৰ অসমবাসীৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ, তেখেত আমাৰ মাজত নাই বুলি আজি আমি অনুভৱ নকৰোঁ। কাৰণ তেখেত আমাৰ মাজৰ পৰা বিদায় লৈছে যদিও তেখেত বেছিভাৱে মানে গাঢ়কৈ আমাৰ মনত সোমাই গ'ল। আৰু তেখেত নাই, কিন্তু তেখেত আমাৰ মাজত আছে। আৰু সেই অনুভৱেৰে আমি তেখেতক আজি আমাৰ এই অঞ্চল আমৰঙ্গা বৰিয়াত বাকী অঞ্চলে আজি তেখেতক সোঁৱৰিবলৈ মানে আমি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আমি আমাৰ অসমৰ দক্ষ শিল্পী অভিনেতা ৰবি শৰ্মাদেৱক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে বহুমূলীয়া সময় নষ্ট কৰি তেখেতে আমাৰ এই অনুষ্ঠানত সহযোগ কৰে। আহি কেনে তেখেতে আমাক প্ৰায় 1.5 ঘণ্টা সময় দি কেনে তেখেতৰ বহুমূলীয়া ভাষণ ৰাখে। আৰু এই ভাষণ শুনি মানুহ সঁচাকৈ আপ্লুত হৈছে। আৰু এতিয়া জুবিন গাৰ্গৰ বিষয়ে আমি কি ক'ম? আমি জুবিন গাৰ্গৰ বিষয়ে ক'ব পৰা আমাৰ ধৃষ্টতা নাই। তথাপিতো কৈছোঁ, জুবিন গাৰ্গে আমাৰ অসমক বহুত কিবা কিবি দি গ'ল। আৰু এই যে দি গ'ল, ইয়াত কোনো তেখেতে নিজেও কৈছিল যে তেখেতে পলিটিকেল বা ৰাজনীতি ভাল নাপায়। তেখেতে বাৰ প্ৰত্যেকখন মঞ্চতে তেখেতে কৈছিল যে তেওঁ ৰাজনীতি কৰিব নিবিচাৰে আৰু তেওঁ ৰাজনীতি ভাল নাপায়। আৰু পলিটিক্স নকৰিব বন্ধু বুলি তেখেতৰ এটা বাক্যই আছে, সকলোৰে মনত মানে সেই বাক্যটো এতিয়াও মানে আছে। এতিয়া কথা হ'ল কি, আমি এটাই কথা বিচাৰোঁ গোটেই অসমবাসীয়ে, তেখেতে যাতে ইয়াৰ পৰা এজন সুন্দৰ স্বাস্থ্যৱান মানুহ ছিংগাপুৰলৈ লৈ গৈ তাৰ পৰা তেখেতৰ মানে মৃতদেহটো পঠোৱা কাৰ্যটো আমাৰ অসমবাসীয়ে কেতিয়াও সহ্য নকৰে। বা আৰু এই ঘটনাটো সম্পূৰ্ণ আমি ভাবোঁ আৰু কিবা যেন ইয়াত
পৰিকল্পনা বহু বছৰ আগৰ পৰা কৰা হৈছিল। আমাৰ এটা অনুমান হয় তেখেতক এই পৰিস্থিতি এই ঘটনালৈকে নিয়াৰ কাৰণে বোধ হয় 4-5 বছৰ আগৰ পৰা তেখেতক কোনোবাই এই পৰ্যায়লৈ নিয়াৰ চেষ্টা চলাই আছিল। হয়তো আমাৰ অসমত বা তেখেতৰ সহধৰ্মিণী গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ লগত থাকে বহুতো সময়তে হয়তো সেই সুবিধাটো পোৱা নাছিল। কিন্তু এতিয়া আমি শুনিব পৰা মতে গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ ভিছাটো কেঞ্চেল হৈছিল। এইটো খুব চিন্তাৰ বিষয়। এইটো এটা খুব ডাঙৰ কথা। কি কাৰণে ভিছা কেঞ্চেল হৈছিল সেইটো আমাৰ ৰহস্য থকা যেন লাগে। আৰু সেই সুযোগতে কোনোবাই গ্ৰহণ কৰিলে নেকি? আৰু এই পাখণ্ড বুলি ক'লো মই আমাৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শিখৰ গোস্বামী, এই তিনিজন একচুৱেলি জুবিনৰ বন্ধু বুলিয়ে ক'ব লাগিব। বহু বছৰৰ পৰা তেওঁলোকৰ লগত ব্যৱসায়িক লাইনত হওক, সংগীত লাইনতে হওক, গীত পৰিৱেশনৰ সময়তে হওক তেখেত মানে তাত জড়িত হৈ আছিল তেখেতৰ লগত। কিন্তু ইহঁতে যে ভিতৰে এনেকুৱা এটা পৰিকল্পনা কৰি লৈছিল আমাৰ অসমৰ ৰাইজে কেতিয়াও মানি ল'ব পৰা নাছিল। গতিকে আমি এনেকুৱা এটা কথা ভাবিবলৈ বাধ্য হৈছো যে তেখেতক মানে পৰিকল্পিতভাৱে ইয়াৰ পৰা লৈ গৈ তাত তেখেতক যেন মৃত্যুৰ মুখলৈ ঠেলি দিলে, এইটো আমি কেতিয়াও অসমবাসী ৰাইজে গ্ৰহণ নকৰে। আৰু তেখেতৰ এই ঘটনাটোৰ বিষয়ে তেখেতক ন্যায় দিয়াৰ কাৰণে আমাৰ অসমবাসী ৰাইজে কেতিয়াও এৰি নেদে। এতিয়া যদি আমাৰ 350 লাখ মানুহে এই ঘটনাটোত লাগি আছে যে কোনে কেনেকে কিয় হত্যা কৰিলে বা হত্যাৰ মুখলৈ ঠেলি দিলে, ইয়াৰ বিচাৰ লাগে। আমাক এই ন্যায় লাগিব আৰু আমি সদায় এই ন্যায়ৰ কাৰণে অপেক্ষা কৰিম। আৰু যদি ন্যায় নাপায়, আমি যেতিয়ালৈকে ন্যায় নাপায় আমি এই প্ৰতিবাদ চলাই যাই থাকিম। এইখিনি মই ক'ব লগা। ধন্যবাদ।